আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভোট গণনাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনা। বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাত্ৰ এটা দিন বাকী। নিৰ্বাচন আয়োগৰ জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা। হাইটেক কাৰ্ড অবিহনে প্ৰৱেশ কৰিব নোৱাৰিব গণনা কক্ষত। ভোট গণনা কেন্দ্ৰত অনাধিকাৰ প্ৰৱেশ ৰোধৰ বাবে ব্যৱহাৰ হাইটেক কাৰ্ড। তিনিটা স্তৰত হ'ব ভোট গণনা কেন্দ্ৰৰ নিৰাপত্তাৰ পৰীক্ষা। প্ৰথম আৰু দ্বিতীয় স্তৰত হ'ব ৰিটাৰ্নিং পৰিচয় পত্ৰ পৰীক্ষণ। তৃতীয় স্তৰত স্কেনিং কৰা হ'ব QR কোড সংলগ্ন পৰিচয় পত্ৰ। QR কাৰ্ড স্কেন কৰিহে প্ৰৱেশ কৰিব পাৰিব গণনা কক্ষত। প্ৰাৰ্থীৰ কৰা গণনা কৰ্মী সকলোৰে বাবে বাধ্যতামূলক এই কাৰ্ড। QR কোড ভিত্তিক ফটো সংলগ্ন পৰিচয় পত্ৰ লগত ৰাখিব লাগিব। ফলাফল ঘোষণাৰ পাছত বিজয় সমদলৰ ওপৰত নিৰ্দেশনা। নিৰ্বাচন আয়োগৰ অনুমতি ভিত্তিহে প্ৰৱেশ কৰিব পাৰিব সংবাদ মাধ্যম। ভোট গণনাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰ। হজযাত্ৰীক লৈ অহা এটা খবৰে লগাইছে হাহাকাৰ। এতিয়াৰে পৰা 10,000 টকাকৈ অতিৰিক্ত ধন দিব লাগিব হজযাত্ৰীক। কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে হজযাত্ৰীক জনাইছে এই কথা। কেন্দ্ৰীয় চৰকাৰক উভতি ধৰিছে দেশৰ মুছলমান নেতাই। বিমানৰ ভাড়া 10,000 টকাকৈ বৃদ্ধি। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হোৱাত এই সিদ্ধান্ত। ইতিমধ্যে বিমানৰ নামত প্ৰতিজন হজযাত্ৰীয়ে 90,000কৈ আদায় দিছে। মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত বৃদ্ধি এভিয়েশ্যন টাৰ্বাইন ইন্ধনৰ দাম। এয়াৰলাইন্সবোৰে প্ৰতি তীৰ্থযাত্ৰীৰ পৰা $400 অধিক দাবী কৰিছিল। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে $100 আমেৰিকান লোৱা বুলি মন্তব্য ঘোষণা কৰে। চৰকাৰে ভাৰতীয় তীৰ্থযাত্ৰীক হেঁচা দিয়া বুলি অভিযোগ মুছলমান নেতাই। আছাদুদ্দিন ওৱাইচি এই নিৰ্দেশনা কৰিছে বিৰোধিতা। হজ কমিটিসমূহেও তীৰ্থযাত্ৰীক শাস্তি দিয়াৰ অভিযোগ ওৱাইচিৰ। অধিকাংশ তীৰ্থযাত্ৰী আৰ্থিকভাৱে নহয় সবল। এই যাত্ৰা তেওঁলোকৰ বাবে বিলাসিতা নহয় ধৰ্মহে। পৰৱৰ্তী খবৰ। ৰাজহুৱা স্থানত নামাজ আদায় কৰা মুছলমানলৈ শেষ সকিয়নি। ৰাজহুৱা ভূমিয়ে নামাজৰ আদায় কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো ক্ষেত্ৰত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ দোহাই দিলে নহ'ব। ৰাজহুৱা ভূমি কোনো সম্প্ৰদায়ে ধৰ্মীয় কাম কাজত ব্যৱহাৰ কৰিব নোৱাৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই বিশেষ ৰায়দান। UP অৰ্থাৎ উত্তৰ প্ৰদেশৰ সম্বলত ৰাজহুৱা স্থানৰ নামাজ আদায়ৰ অনুমতি বিচাৰি কৰা হৈছিল আবেদন। মুছলমান পক্ষৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ গৰিমা প্ৰসাদ আৰু সৰল শ্ৰীবাস্তৱৰ বিচাৰপীঠে খাৰিজ কৰে আবেদন। ৰাজহুৱা ভূমিত সকলো নাগৰিকেহে সমান অধিকাৰ আছে। কেৱল এটা সম্প্ৰদায়ে ধৰ্মীয় কামত ব্যৱহাৰ কৰিব নোৱাৰে ৰাজহুৱা স্থান। অন্য নাগৰিকৰ জীৱন যাপনৰ প্ৰভাৱ পেলাব নোৱাৰিব ধৰ্মীয় কাৰ্যকলাপে। ৰাজহুৱা স্থানত নামাজ আদায় কৰাৰ মুছলমানলৈ শেষ সকিয়নি।